কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিনকেইটা কেনেধৰণে পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মৰ দিশ আপোনালোকৰ সলনি হৈ পৰিব আৰু ঘৰত নতুনকৈ ভাল খবৰ অহাৰ প্ৰবল যোগ দেখিবলৈ পাব। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'বলগীয়া হ'ব পাৰে। আহক তেনেহ'লে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মাৰ্চ মাহত কৰ্কট ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি অকণমান কিন্তু লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান আপোনালোকে লক্ষ্য ৰাখিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ মানুহৰ যাতে স্বাস্থ্যৰ কোনো প্ৰকাৰে অৱনতি ঘটিব নোৱাৰে তাৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত অনুমান দেখিবলৈ পোৱা যায়। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ এই মাৰ্চ মাহত কিছু পৰিমাণে হৈ উঠা দেখিবলৈ পোৱা যাব। আপুনি ঘৰৰ মানুহৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলে সুন্দৰভাৱে যাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ধন খৰচ হ'ব যদিও আপোনালোকৰ মনত আনন্দ কিছু পৰিমাণে বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আত্মীয়ই আপোনাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব। অনুভৱ আপোনালোকে কৰিব পাৰিব যে আপোনাৰ আঁৰত কোনো লোক আছে, সেই লোকেই আপোনালোকক কোনো ক্ষেত্ৰত সহায় সহযোগিতা কৰিব বা সকলো ক্ষেত্ৰতে আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। নতুন বন্ধু স্থাপন হ'বলৈ ধৰিব আপোনালোকৰ বা নতুন বন্ধু আপোনালোকে লগ পাবলৈ সক্ষম হ'ব। অলপ সময় অচল হৈ আপোনালোকে পৰিব পাৰে এই মাহত। কৰ্মৰ পৰা যাতে বিৰত হৈ নপৰে বা দূৰত্ব বজাই ৰাখিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি নিজৰ এই অভ্যাস সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব এই মাহত। প্ৰিয়জনৰ লগত আপুনি সুন্দৰভাৱে কাম আৰম্ভ কৰিব পাৰিব। নতুনকৈ যদি প্ৰিয়জনৰ লগত কিবা কাম আৰম্ভ কৰিম বুলি আপোনালোকে ভাবি আছে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। এই মাহটো আপোনালোকৰ শেষৰ ফাললৈ ঘৰত সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। আপোনাৰ জীৱনসংগী যিমানেই মিছা কথা আপোনাক নকওক কিয় বা জীৱনসংগীয়ে যিমানেই মিছা কথা নকওক কিয় কেতিয়াও আপোনালোকে এই মাহত খং কৰাটো উচিত নহয়। সুন্দৰভাৱে দাম্পত্য জীৱন অতিবাহিত কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত কিন্তু অকণমান সাৱধানতা অৱলম্বন কৰিলে বিশেষ বেয়া নহ'ব। আপোনালোকৰ জীৱনত কিছু নতুন গভীৰতাই দেখা দিবলৈ ধৰিব বা যিকোনো নতুন কামে আপোনালোকক আগুৰি ধৰিবলৈ চেষ্টা কৰিব। যিসকল লোকে কিবা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ নাথাকি কিবা ঘৰুৱা কৰ্মত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে নতুন ভাল সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব পাৰে এই মাহে। ঘৰৰ বিষয়াবৰ্গীয়ৰ কথা আপোনালোকে এই মাহত শুনিবলৈ চেষ্টা কৰিব। ডাঙৰ কথা শুনিলে এই মাহত আপোনালোকৰ একো ক্ষতি নহ'ব। ঘৰৰ কাম আপোনালোকে নিষ্ঠাৰে কৰিব পাৰিব আৰু সেই ঘৰৰ কাম কৰাৰ ফলত আপোনালোকৰ ঘৰত সন্মান বৃদ্ধি পোৱাৰ উপৰিও মান যশ বৃদ্ধি পাবলৈ ধৰিব। সৰু সুৰা ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ কাৰণে এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু বহু প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়ত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। নতুনভাৱে আপোনালোকে কিবা কাম যদি ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। বৈবাহিক জীৱনত বহু দীঘলীয়া সুখ অনুভৱ কৰাৰ যোগ আপোনালোকে দেখিবলৈ পাব। ইয়াৰ বাহিৰেও সহকৰ্মী বা সহযোগীয়ে যদি আপোনালোকক মিছা কথা কয় তেতিয়াও কেতিয়াও আপোনালোকে খং কৰাটো উচিত নহয়। মাংগলিক অনুষ্ঠান কৰিব বিচাৰিলে কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে ইমান অসুবিধা আপোনালোকে দেখিবলৈ নাপাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি অলপ সময় কৰ্মত ব্যস্ত হৈ থাকিলে আপোনালোকৰ মন আনন্দিত হৈ পৰিব, লগতে মানসিক চাপো কিছু পৰিমাণে দূৰ হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। পাবলগীয়া পইচা আপোনালোকে লাভ কৰিব পাৰিব। অৱশেষত পৰিয়ালবৰ্গৰ লগত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰিয়জনৰ অবিহনে আপোনালোকৰ অস্তিত্ব কিছু পৰিমাণে নোহোৱা হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অবিবাহিত লোকসকলে বিবাহৰ কাৰণে আগভাগ লৈ চাব পাৰে বা বিবাহৰ কাৰণে যদি কিবা আয়োজন কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে আয়োজন কৰিব পাৰিব। কথাৰ মতে সঠিককৈ কাম কৰিবলৈ চেষ্টা কৰিব। যাক যি কাম ক'ব সেই কাম সুচাৰুভাৱে কৰিবলৈ চেষ্টা কৰিব আৰু সেই কামৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিব পাৰিব।
যুটীয়াভাৱে যদি কিবা ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে এই মাহত সুন্দৰভাৱে সেই ব্যৱসায়িক বাণিজ্য কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হৈ পৰিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকে মধ্যম ফল বুলি ক'ব পৰা যায়। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত অনুমান দেখিবলৈ পোৱা যায়। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ এই মাৰ্চ মাহত কিছু পৰিমাণে হৈ উঠা দেখিবলৈ পোৱা যাব। আপুনি ঘৰৰ মানুহৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলে সুন্দৰভাৱে যাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ধন খৰচ হ'ব যদিও আপোনালোকৰ মনত আনন্দ কিছু পৰিমাণে বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আত্মীয়ই আপোনাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব। অনুভৱ আপোনালোকে কৰিব পাৰিব যে আপোনাৰ আঁৰত কোনো লোক আছে। সেই লোকেই আপোনালোকক কোনো ক্ষেত্ৰত সহায় সহযোগিতা কৰিব বা সকলো ক্ষেত্ৰতে আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। নতুন বন্ধু স্থাপন হ'বলৈ ধৰিব আপোনালোকৰ বা নতুন বন্ধু আপোনালোকে লগ পাবলৈ সক্ষম হ'ব। অলপ সময় অচল হৈ আপোনালোকে পৰিব পাৰে এই মাহত। কৰ্মৰ পৰা যাতে বিৰত হৈ নপৰে বা দূৰত্ব বজাই ৰাখিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি নিজৰ এই অভ্যাস সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব এই মাহত। প্ৰিয়জনৰ লগত আপুনি সুন্দৰভাৱে কাম আৰম্ভ কৰিব পাৰিব। নতুনকৈ যদি প্ৰিয়জনৰ লগত কিবা কাম আৰম্ভ কৰিম বুলি আপোনালোকে ভাবি আছে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। এই মাহটো আপোনালোকৰ শেষৰ ফাললৈ ঘৰত সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। আপোনাৰ জীৱনসংগী যিমানেই মিছা কথা আপোনাক নকওক কিয় বা জীৱনসংগীয়ে যিমানেই মিছা কথা নকওক কিয় কেতিয়াও আপোনালোকে এই মাহত খং কৰাটো উচিত নহয়। সুন্দৰভাৱে দাম্পত্য জীৱন অতিবাহিত কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত কিন্তু অকণমান সাৱধানতা অৱলম্বন কৰিলে বিশেষ বেয়া নহ'ব। আপোনালোকৰ জীৱনত কিছু নতুন গভীৰতাই দেখা দিবলৈ ধৰিব বা যিকোনো নতুন কামে আপোনালোকক আগুৰি ধৰিবলৈ চেষ্টা কৰিব। যিসকল লোকে কিবা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ নাথাকি কিবা ঘৰুৱা কৰ্মত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে নতুন ভাল সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব পাৰে এই মাহে। ঘৰৰ বিষয়াবৰ্গীয়ৰ কথা আপোনালোকে এই মাহত শুনিবলৈ চেষ্টা কৰিব। ডাঙৰ কথা শুনিলে এই মাহত আপোনালোকৰ একো ক্ষতি নহ'ব। ঘৰৰ কাম আপোনালোকে নিষ্ঠাৰে কৰিব পাৰিব আৰু সেই ঘৰৰ কাম কৰাৰ ফলত আপোনালোকৰ ঘৰত সন্মান বৃদ্ধি পোৱাৰ উপৰিও মান যশ বৃদ্ধি পাবলৈ ধৰিব। সৰু সুৰা ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ কাৰণে এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু বহু প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়ত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। নতুনভাৱে আপোনালোকে কিবা কাম যদি ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। বৈবাহিক জীৱনত বহু দীঘলীয়া সুখ অনুভৱ কৰাৰ যোগ আপোনালোকে দেখিবলৈ পাব। ইয়াৰ বাহিৰেও সহকৰ্মী বা সহযোগীয়ে যদি আপোনালোকক মিছা কথা কয় তেতিয়াও কেতিয়াও আপোনালোকে খং কৰাটো উচিত নহয়। মাংগলিক অনুষ্ঠান কৰিব বিচাৰিলে কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে ইমান অসুবিধা আপোনালোকে দেখিবলৈ নাপাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি অলপ সময় কৰ্মত ব্যস্ত হৈ থাকিলে আপোনালোকৰ মন আনন্দিত হৈ পৰিব। লগতে মানসিক চাপো কিছু পৰিমাণে দূৰ হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। পাবলগীয়া পইচা আপোনালোকে লাভ কৰিব পাৰিব। অৱশেষত পৰিয়ালবৰ্গৰ লগত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰিয়জনৰ অবিহনে আপোনালোকৰ অস্তিত্ব কিছু পৰিমাণে নোহোৱা হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অবিবাহিত লোকসকলে বিবাহৰ কাৰণে আগভাগ লৈ চাব পাৰে বা বিবাহৰ কাৰণে যদি কিবা আয়োজন কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে আয়োজন কৰিব পাৰিব। কথাৰ মতে সঠিককৈ কাম কৰিবলৈ চেষ্টা কৰিব। যাক যি কাম ক'ব সেই কাম সুচাৰুভাৱে কৰিবলৈ চেষ্টা কৰিব আৰু সেই কামৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিব পাৰিব। যুটীয়াভাৱে যদি কিবা ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে এই মাহত সুন্দৰভাৱে সেই ব্যৱসায়িক বাণিজ্য কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হৈ পৰিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকে মধ্যম ফল বুলি ক'ব পৰা যায়। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 5, শুভ ৰং হ'ব সেউজীয়া। আৰু এই মাহত আপোনালোকৰ স্বাস্থ্য মধ্যম বুলি ক'ব পৰা যায় যদিও স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। ধন সম্পত্তি উপাৰ্জনৰ ক্ষেত্ৰতো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। পৰিয়ালবৰ্গৰ মাজত আনন্দ আৰু প্ৰেম বিশ্বাস বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে যদিও একেবাৰে নিশ্চিত নহ'ব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। বৈবাহিক ক্ষেত্ৰত আপোনালোকে
অলপ চাই বুজি চলিব লাগিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।